নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ যিহেতু আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ফলাফল ঘোষণা কৰিবলৈ গৈ আছে আপোনালোকে কেইখনমান ডকুমেণ্ট খুব ইম্পৰ্টেণ্ট ডকুমেণ্ট মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট বুলি কৈছোঁ মই সেইখন হাতত যোগাৰ কৰি ৰাখক সময়ত সেইকেইখন আপোনালোকে আজিকালি সেইকেইখন ডকুমেণ্ট খুব ইম্পৰ্টেণ্ট আজিকালি বুলি নহয় সেইকেইখন ডকুমেণ্ট নহ'লে আপোনালোকৰ খুব প্ৰব্লেম হ'ব গতিকে ডকুমেণ্টকেইখন আপোনালোকে হাতত যোগাৰ কৰি ৰাখক এতিয়া সময় থাকোঁতেই যেহেতু ফলাফল ঘোষণা কৰাৰ লগে লগে আপোনালোকৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব আৰু আপোনালোকে ডকুমেণ্টত যদি কিবা খেলিমেলি হয় তেনেহ'লে হয়তো আপোনালোকৰ ৰিজেক্ট হ'ব প্ৰাৰ্থিত্ব বাতিল হ'ব সেয়েহে আপোনালোকে ডকুমেণ্টকেইখন হাতত যোগাৰ কৰি ৰাখক আপোনালোকৰ হয়তো ডকুমেণ্টবিলাক আছে হ'লেও আপোনালোকৰ কিছুমানৰ হাতত নাই বৰ্তমানেও সেইসকলে আপোনালোকে ডকুমেণ্টখিনি যোগাৰ কৰক এতিয়া সময় থাকোঁতেই মই ডকুমেণ্ট বুলি ক'বলৈ যাওঁতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট ফাৰ্ষ্ট আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন যোগাৰ কৰক কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আগতে আমাৰ অফলাইন মাধ্যমত যিখন চাৰ্টিফিকেট বনোৱা হৈছিলে অফলাইন মাধ্যমত সেইখন চাৰ্টিফিকেট কিন্তু এতিয়া আপোনালোকক একচেপ্ট নকৰে কিয়নো সেইখন চাৰ্টিফিকেট বহুততে ৰিজেক্ট কৰা দেখিছোঁ আমি আছাম পুলিচতে হওক বা অন্যান্য ভেৰিফিকেশ্যনত এই চাৰ্টিফিকেটখন ল'ব নিবিচাৰে যিখন আমাৰ অফলাইন মাধ্যমত আপোনালোকৰ আছে অফলাইন মাধ্যমৰ যোনসকলৰ আছে আগতে আমাৰ যিহেতু DCS ছিগনেচাৰ কৰি দিয়ে সেইখন কিন্তু আপোনালোকৰ বৰ্তমান সেইখন গ্ৰহণযোগ্য নহ'ব আপোনালোকে অনলাইন মাধ্যমেৰে এইখন চাৰ্টিফিকেট উলিয়াব লাগিব অনলাইন আপোনালোকে এতিয়াও যদি আপোনালোকৰ অনলাইন চাৰ্টিফিকেটখন নাই কাষ্টৰ আমাৰ ডিজিটেল যিখন আপোনালোকৰ সেইখন আপোনালোকে উলিয়াই লওক বৰ্তমান এপ্লাই কৰক এপ্লাই কৰিলে আপোনালোকৰ আহি যাব অনলাইন মাধ্যমত আপোনালোকৰ অফলাইনৰখনো ল'ব কিন্তু আপোনালোকে এসপ্তাহ বা 10 দিন সময় দিব তাৰ ভিতৰত আপোনালোকক অনলাইনখন আকৌ আপোনালোকে দিব লাগিব আপোনালোকে সেইখিনি কৰি থকাতকৈ আপোনালোকে একেবাৰে লগতে এই অনলাইনখন জেনেৰেট কৰি লওক আপোনালোকৰ ডিজিটেল যিখন আমাৰ কাষ্টৰ চাৰ্টিফিকেট হয় সেইখন আৰু NOC যোনসকল বৰ্তমান কৰ্মৰত হৈ আছে সেইসকলক লাগিব বাকীসকলক নালাগে NOC আপোনালোকে উলিয়াই ল'ব এডুকেশ্যন চাৰ্টিফিকেট আমাৰ যিসকল BA আপোনালোকে BSc BCom হওক মাষ্টাৰ ডিগ্ৰী হওক তেওঁলোকৰ যিখন কলেজৰ পৰা চাৰ্টিফিকেট দিয়ে সেই চাৰ্টিফিকেটখনৰ উপৰি আপোনালোকক ইউনিভাৰ্চিটিৰ পৰা এখন চাৰ্টিফিকেট দিয়ে আপোনালোকে সেইখন উলিয়াই লওক আমাৰ কলেজৰখন হয়তো তেওঁলোকে একচেপ্ট নকৰিবও পাৰে যোনখন কলেজৰ পৰা দিয়ে সেইখন আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা গৈ সেইখন আনি লওক যোনসকলে আনি লোৱা নাই বৰ্তমানো তেওঁলোকে আনি লওক BEdৰো ঠিক তেনেকৈ ইউনিভাৰ্চিটিৰ পৰা গৈ আপোনালোকে আনি লওক কলেজৰ পৰা দিয়াখন হয়তো তেওঁলোকে একচেপ্ট নকৰিবও পাৰে আৰু বহুত ক্ষেত্ৰত নকৰে আমাৰ যিখন কলেজৰ পৰা দিয়ে সেইখন কিন্তু বহুততে কৰাও দেখা পাওঁ গতিকে আপোনালোকে সময় থাকোঁতেই ইউনিভাৰ্চিটিৰ পৰা এইখন আনি লওক আমাৰ যি এডুকেশ্যন চাৰ্টিফিকেট আপোনালোকৰ BA BSc হওক আমাৰ BEdৰে হওক মাষ্টাৰ ডিগ্ৰীয়ে হওক সেইখিনি আপোনালোকে আনি লওক আৰু আমাৰ SSLC এডমিট কাৰ্ড যিখন এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় SSLC এডমিট কাৰ্ড যিখনৰ বাবে যিখনৰ পৰা আপোনালোকৰ এজটো কেলকুলেশ্যন কৰা হয় আপোনালোকৰ যিমান বাৰ্থ চাৰ্টিফিকেট থাকক আপোনালোকৰ কিন্তু এজ কেলকুলেশ্যন কৰিব আমাৰ যি SSLC এডমিট কাৰ্ড সেইখনে কিন্তু আমাৰ যদি SSLC এডমিট কাৰ্ড কাৰোবাৰ হেৰাইছে তেতিয়াহ'লেও আপোনালোকৰ যিখন আমাৰ মেট্ৰিকৰ চাৰ্টিফিকেট সেইখনতো আমাৰ ডেট অফ বাৰ্থটো থাকে হয়তো সেইখনেৰেও হৈ যাব পাৰে নহ'লে আমাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকে সেইখনতো ডেট অফ বাৰ্থটো থাকে হয়তো হৈ যাব পাৰে যদি SSLC এডমিট কাৰ্ড হেৰাইছে কাৰোবাৰ এইটো ইমান এটা চিন্তনীয় বিষয় হ'ব নালাগে গতিকে এইখন আপোনালোকৰ চাৰ্টিফিকেটখনতো আমাৰ ডেট অফ বাৰ্থটো থাকে লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতো ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যনখন হয়তো একচেপ্ট নকৰিব পাৰে যিহেতু সেইখন 4 বছৰলৈকে ভেলিডিটি থাকে সেইকাৰণে হয়তো সেইখন একচেপ্ট নকৰিবও পাৰে চাৰ্টিফিকেটখন হয়তো কৰিব পাৰে গতিকে যাৰ ডকুমেণ্টখিনি ক্লিয়াৰ নাই তেওঁলোকে সময় থাকোঁতে ক্লিয়াৰ কৰি লওক আমাৰ হাতত যিহেতু বেছি দিন নাই আৰু 2 সপ্তাহ তাৰপাছত হয়তো আপোনালোকে সময় নাপাব গতিকে ডকুমেণ্টখিনি ক্লিয়াৰ কৰি লওক ভিডিঅ'টো ইমানখিনি আছিলে ধন্যবাদ